বলিকটীয়া বা কাৱৈমাৰীত সদায় লগ পাব দাঁত আৰু মুখৰ চিকিৎসক ডাক্তৰ মাছুম লস্কৰক। কাৱৈমাৰী বা বলিকটীয়া অঞ্চলৰ বাবে এটা সুখবৰ। নগাঁও জিলাৰ বলিকটীয়া বটদ্ৰৱা সংযোগী ৰোডত থকা নিজ ঘৰত সদায় লগ পাব বিশিষ্ট দাঁত আৰু মুখৰ চিকিৎসক ডাক্তৰ মাছুম লস্কৰক। দাঁত সৰোৱা, দাঁত লগোৱা, দাঁত চাফা কৰা, দাঁতৰ আলু ফুলা, তেজ ওলোৱা, দাঁত ভাঙি গ'লে সলোৱা, দাঁত পুনৰ মেৰামতি কৰা, দাঁত RCT কৰা, দুৰ্ঘটনাত দাঁত ভাঙি গ'লে পুনৰ লগোৱা, সৰু সৰু ল'ৰা ছোৱালীৰ দাঁত আৰু মুখৰ আদি সমস্যাত ভুগি থকা ৰোগীসকলে চৌধুৰী মেডিকেল ধিংগেট, লাহৰীঘাট হেল্থ কেয়াৰত প্ৰতি দেওবাৰে, বুধবাৰে আৰু বলিকটীয়া আৰু বটদ্ৰৱা সংযোগী ৰোডত থকা ডাক্তৰ মাছুম লস্কৰৰ ঘৰত ৰাতিপুৱা 6:50 বজাৰ পৰা 9:50 বজালৈ ডাক্তৰ মাছুম লস্কৰক লগ পাব। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে যোগাযোগ কৰক 807771810 নাইবা 8099993840 এই ফোন নম্বৰত। এটা ক্লিনিক উদ্বোধন কৰিছে, কি হ'ব ইয়াৰ লগত? আসসালামু আলাইকুম, মই ডক্টৰ মাছুম লস্কৰ, কনসালটেণ্ট অৰেল এণ্ড ডেণ্টেল চাৰ্জন। মই বৰ্তমান নগাঁৱত কৰ্মৰত আছোঁ। নগাঁও আৰু লাহৰীঘাটত এখন হস্পিটেল আছে প্ৰাইভেট ছেক্টৰৰ, লাহৰীঘাট হেল্থ কেয়াৰ এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। তাতে মই অলৰেডি 6-7 ইয়াৰ্ছ ধৰি কৰ্মৰত আছোঁ। বাকী মোৰ ইয়াত বৰ্তমান মোৰ নিজৰ ঘৰতে এখন চেম্বাৰ আজি উদ্বোধন কৰিলোঁ। ইয়াৰ মানে হ'ল যে আমাৰ ঘৰৰ ওচৰত যিসকল পেচেণ্ট আছে তেওঁলোকে মোক লগ কৰিব পাৰে, যদিও বাকী ট্ৰিটমেণ্টৰ ক্ষেত্ৰত মই কোনো তেওঁলোকক সহায় কৰিব নোৱাৰোঁ, কিয়নো মোৰ ইয়াতে কোনো যন্ত্ৰ পাতি নাছিল ইমান দিন। তো সেই উপলক্ষে আজি মই ইয়াতে এখন ক্লিনিক উদ্বোধন কৰিলোঁ, য'ত দাঁতৰ যিকোনো ধৰণৰ সমস্যা ইয়াতে আপোনালোকে সুফল ট্ৰিটমেণ্ট পাব বুলি মই আশা ৰাখিলোঁ। দাঁতৰ কি কি অসুবিধা ইয়াত পোৱা যাব আপোনাৰ ওচৰত? সুবিধা দাঁতৰ একচুৱেলি যিমানখিনি প্ৰব্লেমেই আছে, ধৰক বিশেষকৈ দাঁতৰ বিষ থাকে, যিটো ক্ষেত্ৰত আমি দাঁতৰ RCT কৰোঁ, তে RCTও ইয়াতো উপলব্ধ হ'ব। বাকী আপোনাৰ দাঁত লগোৱা, তেনেকুৱা ফিক্স দাঁত লগোৱা, বহুতে গম পায়েই আজিকালি ফিক্স দাঁত কেনেকৈ লগা, আগে পিছত ট্ৰিটমেণ্ট কৰিছে। ইয়াতে ফিক্স দাঁতৰ যিটো প্ৰব্লেম আছে সেইটো ফিক্স দাঁতো লগোৱা হ'ব। তাৰ উপৰিও দাঁতটো যিটো ফুলিব পাৰি, লগাব পাৰি, সেইবিলাক দাঁতো লগোৱা যাব। তাৰ উপৰিও দাঁত চাফা কৰা, দাঁতৰ আলু ফুলি যোৱা, দাঁতৰ মুখৰ পৰা দুৰ্গন্ধ বা তেজ ওলোৱা, বা আপোনাৰ ধৰক কেতিয়াবা দাঁত ভাঙি যায়, কেতিয়াবা এক্সিডেণ্টত, বা মুখৰ হাড় ভাঙি যায়, এনেকুৱা যিকোনো ধৰণৰ সমস্যা ইয়াতে সুফল সমাধান পাব বুলি মই আশা ৰাখিছোঁ। আপুনি ইয়াত কিমান সময়ৰ পৰা কিমান সময়লৈ? মই মোৰ আগত যিখিনি হস্পিটেলত বা মোৰ আগৰ যিখন ক্লিনিক আছে নগাঁৱত ধিংগেট চৌধুৰী মেডিকেলত, তাতে যিটো টাইমিং আছে তাৰ আগৰখিনি যিখিনি সময়, এই গোটেইখিনি সময় মই ইয়াতে উপলব্ধ। মতলব মই ৰাতিপুৱা আপোনাৰ 6 বজাৰ পৰা 9:30 বজালৈকে থাকিম, আৰু আবেলি মই 3টাৰ পৰা ৰাতি 7টা-10টা যিমানলৈকে পেচেণ্ট থাকে মই সেৱা আগবঢ়াব পাৰিম। বাকী সৰু ল'ৰা ছোৱালীৰ দাঁতৰ যিবিলাক সমস্যা আছে, সৰু ল'ৰা ছোৱালীৰ দাঁতৰ পোক লাগে বুলি আমাৰ যিবিলাক মানুহে কয় দাঁত পোক লাগিছে, সৰু ল'ৰা ছোৱালীৰ দাঁতৰ যিবিলাক সমস্যা আছে, দাঁতত পোক লগা বা দাঁত গাঁত হৈ যায়, যিটো দাঁতৰ ফিল-আপ কৰিব লাগে, বা সৰু ল'ৰা ছোৱালীৰ দাঁতৰতো সমস্যা আছেই, দাঁতৰ বিষ, এইবিলাক যিকোনো ধৰণৰ সমস্যা, ধৰক দাঁত উঠাব লাগে, দাঁতৰ পালপেক্টমি কৰিব লাগে, এইবিলাক যিকোনো ধৰণৰ সমস্যা ইয়াত সমাধান পাব। মুঠৰ ওপৰত আপোনালোকৰ দাঁতৰ আৰু মুখৰ যিকোনো ধৰণৰ সমস্যা, দাঁতৰ মুখত ঘাঁ লাগিছে, জিভাত ঘাঁ হৈছে, দাঁতৰ যিকোনো সমস্যা ইয়াতে সমাধান পাব। আপোনাৰ এই ক্লিনিকখন কোন ঠাইত আছে? এইখন মোৰ নিজা ঘৰতে আছে। বাকী বহুতে চাগে মোক চিনি পায়েই অলৰেডি, ইয়াৰ আহে পাহেৰ মানুহে মোক চিনি পায়েই। তাৰ উপৰিও মই কৈ দিব বিচাৰিছোঁ, মোৰ ঘৰখন গৰিয়া কাৱৈমাৰী, মোৰ নিজ বাসগৃহতে মই এইখন ক্লিনিকখন কৰিছোঁ। বাকী মোৰ ফাদাৰৰ নাম মুবাৰক আলী, শিক্ষক, তেখেতৰ ঘৰতেই হয়।